3 নম্বৰটো হে একাই নিচিনা আমাক কি কৈছে এটা অৰ্ধগোলক এটা আছে এটা পুতলা বনাইছে কি অৰ্ধগোলক এটা দিয়া আছে এই অৰ্ধগোলকটোৰ আৰু এটো আমাৰ অৰ্ধগোলকটো তো ইয়াৰে আমাৰ কি ওপৰত এটা শংকু আছে এনেকুৱা শংকু টাইপৰ এটা বস্তু এটা আছে তো এই শংকুটো আৰু অৰ্ধগোলকটো লগ হৈ কেনে কি হৈছে এটা পুতলা সৃষ্টি হৈছে আৰু আমাক পুতলা অৰ্ধগোলকটোৰ ভ্যালু কিমান দিয়া আছে যেটো ব্যাসাৰ্ধ দিয়া আছে অৰ্ধগোলকটোৰ এটো ভ্যালু দিয়া আছে আমাক 3.5 সেন্টিমিটাৰ দিয়া আছে গতিকে অৰ্ধগোলকটোৰ 3.5 আৰু শংকুটোৰ কাৰণে ব্যাসাৰ্ধটো কিমান 3.5 দিয়া আছে আৰু গোটেই সেটটোৰ গোটেই পুতলাটোৰ উচ্চতাটো আমাক কিমান দিছে এটো উচ্চতাটো দিয়া আছে আমাক 15.5 সেন্টিমিটাৰ 15.5 সেন্টিমিটাৰ এটো আমাৰ পুতলাটোৰ উচ্চতাটো দিয়া আছে আৰু এটো আমাৰ কি অৰ্ধগোলকটোৰ কাৰণে উচ্চতাটো দিয়া আছে 3.5 সেন্টিমিটাৰ তো এটা আমাক উলিয়াব দিছে কি যে শংকুটোৰ পুতলাটোৰ গোটেই মুঠ পৃষ্ঠকালিটো উলিয়াব দিছে এটা মুঠ পৃষ্ঠকালিটো আমি কেনেকৈ উলিয়াম শংকুটোৰ ক্ষেত্ৰত যেটো আমাৰ আকৃতিৰ ক্ষেত্ৰত আমি কি যেটো শংকু আছে শংকুটোৰ কাৰণে আমি বক্ৰ পৃষ্ঠকালি উলিয়াম আৰু যেটো আমাৰ অৰ্ধগোলক আছে তাৰ কাৰণে কি কৰিম বক্ৰ পৃষ্ঠকালি উলিয়াম তো উলিয়ালে আমাৰ কি হৈ যাব যোগ কৰি দিলে গোটেই আকৃতিটোৰ কাৰণে আমি কি পাম পৃষ্ঠকালিটো পাই যাম হেতু উলিয়াব দিছে অংকটোত পুতলাটোৰ মুঠ উচ্চতা 15 তো পুতলাটোৰ মুঠ পৃষ্ঠকালি হৈ গল এটা কেনেকৈ উলিয়াম চোৱা যেটো আমাৰ অৰ্ধগোলক আছিল তাৰ কাৰণে মুঠ পৃষ্ঠকালি বক্ৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ 2πr² তো r ভ্যালুটো আমাক দিয়াই আছে তো অৰ্ধগোলকটো আমাৰ ঠিক হৈ আছে গোটেইখিনি মিলি আছে যে যেখিনি ভ্যালুৰ প্ৰয়োজন সেইখিনি আমাৰ হৈ আছে আমাৰ যেটো শংকু অংশ আছে শংকু অংশটোৰ কাৰণে আমাক কিমান লাগিছে যে শংকু অংশটোৰ বক্ৰ পৃষ্ঠকালি যেটো এনেকৈ হেলনীয়া অংশ আছে সেই অংশখিনিৰ কালিৰ কাৰণে সূত্ৰটো কি আছে বক্ৰ পৃষ্ঠকালিৰ কাৰণে পাই r আৰু l এটা পাই মানটো আমি তো জানো r ৰ মানটো কি ব্যাসাৰ্ধটো 3.5 হৈ গল l ৰ মানটো কেনেকৈ উলিয়াম এতিয়া l মানে কি যেটো আমাৰ l টো আছিল নতি উচ্চতাটো বা হেলনীয়া উচ্চতাটো বে l টো উলিওৱাৰ সূত্ৰ এটা আছিল l টো উলিওৱাৰ সূত্ৰটো কি l = h² + r² এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি কি কৰিব লাগে l ৰ ভ্যালুটো উলিয়াব লাগে যদি আমাৰ l টো দিয়া না থাকে এতিয়া r টো আমি 3.5 পাই গলো h টো কিমান হ'ব উচ্চতাটো কিমান হ'ব চোৱা গোটেইখিনি উচ্চতা 15.5 আছিল তাৰ পৰা যদি আমি 3.5 এখিনি ব্যাসাৰ্ধ 3.5 হ'ব এখিনিৰ পৰা এখিনিলৈ দূৰত্ব যিমান এখিনিৰ পৰা এখিনিলৈ দূৰত্ব সেম আৰু ব্যাসাৰ্ধটো যদি আমি 3.5 বাদ দি দিও ইয়াৰ পৰা তেতিয়ালে আমি কি পাম শংকুটোৰ যেটো উচ্চতাটো হেকিটো পাই যাম তো 15 ৰ পৰা 15.5 ৰ পৰা 3.5 দিলে কিমান থাকিব ইয়াতে 12 থাকিব 12 সেন্টিমিটাৰ কাৰণ 15.5 ৰ পৰা 3.5 মাইনাস কৰিলে আমি কিমান পাম 12 সেন্টিমিটাৰ পাম তো আমি শংকুটোৰ উচ্চতাটো পাই গল তো উচ্চতা আৰু ব্যাসাৰ্ধ ব্যৱহাৰ কৰি আমি এই সূত্ৰটো ইউজ কৰি কৰিব পাৰিম l ৰ মানটো উলিয়াব পাৰিম তো বস্তুখিনি লিখি দিও তেতিয়া বুজি পোৱা সুবিধা হ'ব তো প্ৰথমতে আমি কি দিয়া আছে লিখি লও দিয়া আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমাক কিমান দিয়া আছে ব্যাসাৰ্ধ কলি দিয়া আছে 3.5 সেন্টিমিটাৰ হৈ গল অৰ্ধগোলকৰ ব্যাসাৰ্ধ আকৌ শংকুটোৰ ব্যাসাৰ্ধ সেমে হ'ব শংকুটোৰ ব্যাসাৰ্ধ কিমান হ'ব 3.5 সেন্টিমিটাৰ হৈ গল 3.5 সেন্টিমিটাৰ এতিয়া আমি শংকুটোৰ উচ্চতাটো উলিয়াব পাৰিম বা আৰু যেটো আমাৰ আৰু কি দিয়া আছে যেটো আমাৰ আকৃতিটো বা পুতলাটো উচ্চতাটো দিয়া আছে তো হেতু লিখি লও ওপৰতে লিখি দিছো হেতু পুতলাটোৰ উচ্চতাটো আমাৰ কিমান দিয়া আছে 15.5 সেন্টিমিটাৰ 15.5 সেন্টিমিটাৰ হৈ গল এতিয়া শংকুটোৰ আমি কি উলিয়াম উচ্চতাটো উলিয়াম শংকুটোৰ উচ্চতা কিমান হ'ব উচ্চতা = যেটো পুতলাটোৰ উচ্চতা আছিল 15.5 সেন্টিমিটাৰ তাৰ পৰা যদি আমি শংকুটোৰ বা এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো বিয়োগ কৰি দিও 3.5 তেতিয়া আমি শংকুটোৰ উচ্চতাটো পাই যাম তো কিমান হ'ব এটো 12 সেন্টিমিটাৰ হৈ গল আমাৰ শংকুটোৰ উচ্চতাটো পাই গলো কিন্তু আমাক শংকুৰ ক্ষেত্ৰত পাৰ্শ্বীয় পৃষ্ঠকালি উলিয়াবৰ কাৰণে বা বক্ৰ পৃষ্ঠকালি উলিয়াবৰ কাৰণে আমাক কি লাগে পাই r l লাগে এখন যেটো আমাৰ বক্ৰ পৃষ্ঠখন হয় তো l ৰ মানটো উলিয়াব লাগিব এতিয়া l = কি হ'ব আমাৰ l = √h² + যেটো r² সূত্ৰ আছিল আমি হেতু ব্যৱহাৰ কৰিব লাগিব এতিয়া তো h ৰ মান আমি কিমান পালো উচ্চতা 12 পালো তো 12² + r ৰ মান কিমান পাইছো 3.5² এখিনি সৰল কৰা তো 12 মান কিমান হ'ল 144 আৰু 35 * 35 কিমান হ'ব 5 * 25 2 5 * 15 17 একালিছ 5 * 15 5 এটা গলে 1 3 * 9 10 5 7 12 2 এটা গলে 1 2 1 1 2 2 5 আমি 3.5 টো স্কয়াৰ কৰিলে আমি কিমান পাম 1225 পাম 3.5 দুটাৰ আগত দশমিক আছে গতিকে আমি দুটা অংকৰ আগত দশমিক দি দিলো কিমান হ'ল 12.25 এটা এখিনি যোগ কৰিলে আমি কিমান পাম
5 আৰু 6.25 আমি ৰুট অভাৰ কিমান পালো 156.25 তো এটো ৰুট অভাৰটো উলিয়াব পাৰো নেকি চাও কিমান আছে এটো 156.25 তো ৰুট অভাৰ উলিয়ালে কিমান হ'ব তো 5 এৰে হৰণ যায় 5 3 গুণ 15 5 1 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে যায় আছে 5 এৰে কিমান হ'ব 125 বাৰ আৰু 5 এৰে যায় 25 বাৰ আৰু 5 এৰে যায় 5 বাৰ তো আমি 1 2 3 3 0 পাই গলো গটিকে আমি কি লিখিব পাৰো এটো 5 into 5 তাৰ মানে কিমান হ'ব 5 5 25 5 25 125 গটিকে দুটাৰ আগত দশমিক আছে ইয়াতে তাৰ আগত দশমিক দিব লাগিব তাৰ মানে আমি যেটো আমাৰ L ঘূৰণীয়া সৰি যেটো আমাৰ হেলনীয়া উচ্চতা আছিল তাৰ দৈৰ্ঘ্যটো কিমান পাই গলো 12.5 cm পাই গলো তো এতিয়া আমাৰ সূত্ৰৰ এটা যিখিনি আমাৰ ভ্যালুৰ প্ৰয়োজন আছে গোটেইখিনি আমি পাই গলো আমি এটা শূন্য অংকটো কৰিব পাৰিম তো লিখা এতিয়া পুতলাটোৰ মুঠ পৃষ্ঠকালি পুতলাটোৰ মুঠ পৃষ্ঠকালি আমি কি পাম এতিয়া পুতলাৰ মুঠ পৃষ্ঠকালি যেটো আমাৰ অৰ্ধগোলক আছিল তাৰ বক্ৰ পৃষ্ঠকালি প্লাস যেটো আমাৰ শংকু আছিল তাৰ বক্ৰ পৃষ্ঠকালি তো লিখি দিয়া অৰ্ধগোলকৰ বা আমি ডাইৰেক্ট সূত্ৰ এতিয়া লিখি দিও অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালিৰ কাৰণে সূত্ৰটো কি আছিল আমাৰ 2 pi r square তো লিখি দিলো 2 pi r square আৰু শংকুটোৰ বক্ৰ পৃষ্ঠকালিৰ কাৰণে কি আছে আমাৰ সূত্ৰটো pi r আৰু l সূত্ৰখিনি লিখিলো বাৰবাৰ লিখি দেখা নাই যে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি যোগ শংকুৰ বক্ৰ পৃষ্ঠকালি তাই আমি সূত্ৰখিনি লিখি দিছো এটা মানখিনি বহাই দিয়া বা ইয়াতে আমি যেহেতু pi টো সেম আছে r টো সেম আছে তো আমি কি কৰিব পাৰিম r ৰ মানটো বা ইয়াৰ পৰা r টো আমি কমন লৈ ল'ব পাৰিম তেতিয়া আমাৰ অংকটো কৰিবৰ কাৰণে সুবিধা হ'ব তো pi টো কমন লৈ লোৱা আৰু কি কৰিব ল'ব পাৰিম r কমন ল'ব পাৰিম ইয়াতে কিমান থাকিব 2r প্লাস ইয়াতে কিমান থাকিব l তো pi আহিলে কমন r টো আমি কমন কেতিয়া ল'ব পাৰিম যেতিয়া দুটাৰ ভ্যালু সেম থাকে তেতিয়া ল'ব পাৰিম ইয়াতে r টো শংকুটোৰ ব্যাসাৰ্ধ সেম আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ সেম দুটা 3.5 সেই কাৰণে আমি r টো কমন লৈ লৈছো বাকি pi মানটো দুটাৰ ক্ষেত্ৰতে একেই থাকে এটা মানখিনি বহাই দিয়া pi মানটো ইয়াত দিছে নেকি বহাবলে 3.5 আমাৰ নাই দিয়া তো pi মানটো আমি কি লিখিম 22/7 এ লিখি দিলো r ৰ মানটো কিমান আছে 3.5 তো 3.5 লিখি দিয়া ইনটু 2 থাকিলে r ৰ মানটো আমি কিমান পাইছো 3.5 আৰু l ৰ মানটো কিমান পালে মাত্ৰ 12.5 তো 12.5 হৈ গল এখিনি সৰল কৰা এতিয়া 7 এৰা 35 কিমান বাৰ যাব 7 5 গুণ 35 তাৰ মানে হল কিমান 22 ইনটু যেহেতু এটা আগত দশমিক আছে তাৰ মানে আমি কি লিখিব লাগিব এটা 0.5 ইনটু এটো পূৰণ কৰিলে কিমান হ'ব 3.5 ইনটু 2 70 হ'ব 70 মানে 7 লিখিব পাৰো এটো 7.0 হয় পূৰণ কৰিলে তো 7 প্লাস এটা আমাৰ কিমান 12.5 তো এখিনি মই ইয়াতে কৰি দিছো 22 ইনটু 5 কৰিলে কিমান হ'ব এটো 5 দুগুণ 10 ৰ 0 হাতে গল 1 5 দুগুণ 10 11 110 হৈ গল 5 22 110 হয় এটা আগত দশমিক আছে তাৰ মানে ইয়াতে দশমিক দিব লাগিব 11.0 অৰ্থাৎ আমি 11 লিখিলে হৈ গল এটো 11 নেক্সট আমাৰ এটো পূৰণ যোগ কৰা 12.5 plus 7 মানে কিমান হ'ব 12 খাতে 19 তো 19.5 হৈ গল এটা এটো পূৰণ কৰা 19.5 into 11 তো 5 গুণ 5 9 1 9 5 তো কিমান 5 9 পাছত 10 হাতে গলে 1 1 হাতে গলে 1 1 2 কিমান হল তো 214.5 এটাৰ আগত দশমিক আছে তো এটাৰ আগত দশমিক দিলো এখিনি কিমান হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ কাৰণ আমাৰ কালি উলিয়াব দিছিলে তো আমি এটা যেটো পুতলা আছিল পুতলাটোৰ মুঠ পৃষ্ঠকালি কিমান পাই গলো 214.5 সেন্টিমিটাৰ স্কয়াৰ তো হৈ গল আমাৰ অংকটো এতিয়া আমাক কি কৈছে এবাৰ এটা দিছে যে 7 সেন্টিমিটাৰ কাকযুক্ত এটা ঘনকীয় টুকুৰা 7 সেন্টিমিটাৰ ঘনক মানে কি ইয়াৰ দিশ প্ৰস্থ আৰু উচ্চতা সেম হ'ব লাগিব তো এনেকুৱা 7 সেন্টিমিটাৰ আকাৰৰ আমি কি পালো ঘনক পাই গলো তো আমাৰ 7 সেন্টিমিটাৰ চেপাৰ দিশ প্ৰস্থ আৰু উচ্চতা এটা কি ঘনক তো ইয়াৰে যিখিনি ওপৰৰ অংশ আছে এইখিনিত কি কৰিছে এটা অৰ্ধগোলক এনেকুৱা এটা অৰ্ধগোলক ৰাখিছে ইয়াতে তো আমাৰ কি এটা অৰ্ধগোলক এটা এনেকুৱা পাই গৈছো এতিয়া আমাৰ যেটো অৰ্ধগোলক আহিলে বা এটো যেটো ঘনক আহিলে তাৰ মুঠ পৃষ্ঠকালিটো আমাক উলিয়াব দিছে আৰু সুধিছে কি এই অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰিব আৰু দিছে কি যেটো আমাৰ ঘনক আছিল তাৰ যেটো দৈৰ্ঘ্য এটো কিমান বা এটো দৈৰ্ঘ্য উচ্চতা আৰু ব্যাস হেৰি কিমান 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ দিছে না 7 মিটাৰ দিছে 7 সেন্টিমিটাৰ দিছে হৈ গল এতিয়া আমি কেনেকৈ কৰিম চোৱা মুঠ পৃষ্ঠকালি উলিয়াব দিছে তাৰ মানে আমি কি ইয়াৰে যেটো যেটো আমাৰ ঘনক আছিল তাৰ মুঠ পৃষ্ঠকালিটো উলিয়াব লাগিব তাৰ ওপৰত আকৌ আমাক কি দিছে এটা
গোলক এটা আছে গোলকটো আমি যেহেতু এইখিনিহে দেখা হৈ আছে তাৰ মানে আমি কি বক্ৰপৃষ্ঠকালিটো উলিয়াব লাগিব তো বক্ৰপৃষ্ঠকালি উলিওৱাৰ আগতে আমি গোলকটো আমি কি জানিব লাগিব ব্যাসাৰ্ধ জানিব লাগিব বা ব্যাসটো জানিব লাগিব যে কেনেকৈ উলিয়াম বা কেনেকৈ কৰি যাম অংকটো চোৱা তাৰ আগতে আৰু এটা বস্তু মন কৰিব লাগিব ইয়াতে যদি আমি ওপৰৰ পৰা চাওঁ ধৰা হল যেটো খনকৰ ওপৰৰ পৃষ্ঠটো আছে ওপৰৰ পৃষ্ঠটো হলে এনেকুৱা হৈ আছে আমি ওপৰৰ পৰা চালে এনেকুৱা এটা পাম সৰি এটো আমাৰ কি বৰ্গ আকাৰৰ হ'ব তো বৰ্গ আকাৰৰ আমি এটা শেপ পাই যাম এটো আমি বৰ্গ আকাৰৰ পাই গলো হয় এতিয়া ইয়াৰ ওপৰত কি আছে আমি যেটো চাও ইয়াৰ ওপৰত এটা কি অৰ্ধগোলক পৰি আছে তাৰ মানে অৰ্ধগোলকটো এনেকুৱা টাইপ হ'ব দেখাত আমি এনেকুৱা টাইপ পাই যাম এটো বৃত্ত হ'ব লাগিব মই অলপ আকতে অলপ গণ্ডগোল আছে তো এটো কি আমাৰ বৃত্ত আকাৰৰ এটা কি পাম শেপ এটা পাই যাম এটা চালে চাও তোমালোকে দেখা পাইছে যে কি এইখিনি ঠিক আছে বৃত্তটো আকৰি আছে বা অৰ্ধগোলকটো আকৰি আছে বাকি এইখিনি বস্তু আমাৰ কি হল থাকি গল এখন পৃষ্ঠত এইখিনি বৃত্তটো আমি কিখিনি পৃষ্ঠ থাকি গল হয় এতিয়া আমি মূল পৃষ্ঠকালি উলিয়ালে যদি আমি এই গোটেই পৃষ্ঠখন ধৰিলো তেতিয়াহলে নহব ফুল হ'ব কাৰণ এইখিনি ঠাইটো বৃত্ত অৰ্ধগোলকটো আগৰি আছে এইখিনিতো আমাক নালাগে আমাৰ খনকৰ যেটো পৃষ্ঠ আছে এইখিনি খালি থাকিব কিন্তু আমাক লাগিব আকৌ এইখিনি খালিহে লাগিব আকৌ যদি আমি অকল খনকটো উলিয়াই দিব নে এইখিনি যোগ নকৰি তেও ভুল হ'ব তো আমি কেনেকৈ কৰিম চোৱা এতিয়া অৰ্ধগোলকৰ যেটো বক্ৰপৃষ্ঠকালি আছে হেতুতে আমি উলিয়ালো এটো বাকি খনকৰ যেটো মূল পৃষ্ঠকালি আছে হেতু আমি উলিয়ালো উলিয়াই যিখন এখন পৃষ্ঠ আছিল তাৰ পৰা আমি কি কৰিম এই যেটো বৃত্ত আছে বৃত্তটো আকাৰ যেটো হ'ব অৰ্ধগোলকৰ যেটো ওপৰৰ পৃষ্ঠখন আছে সেইখন পৃষ্ঠ বৃত্ত আকাৰৰ গতিকে সেই বৃত্তটো যদি আমি এই পৃষ্ঠখনৰ পৰা বিয়োগ কৰি দিও তেতিয়াহলে আমাৰ কি হ'ব অকল এই ৰং কৰা অংশখিনি থাকি যাব হয় তো তেনেকৈ আমি কি কৰিব পাৰিম একদম এক্সাক্ট ভ্যালুটো উলিয়াব পাৰিম আৰু আমাক কৈছে কি এই যেটো খনক আছে সৰি অৰ্ধগোলক আছে তাৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব আমাক কৈছে কি ইয়াৰে যেটো অৰ্ধগোলক আছে তাৰ সৰ্বোচ্চ ব্যাস মানে কি এইখিনি উলিয়াব দিছে বা আমি এইটোৰ এইখিনিৰ পৰা এইখিনিলৈ উলিয়াব লাগে তো ব্যাস মানে আমি কেনেকৈ উলিয়াম চোৱা এতিয়া আমি যেহেতু ঘনকটোৰ ক্ষেত্ৰত আমাক কাঠটোৰ দৈৰ্ঘ্য কিমান দিছে 7 সেন্টিমিটাৰ দিছে বা এনেকৈ চালে হয়তো কিমান 7 সেন্টিমিটাৰ গতিকে আমি যদি চাও অৰ্ধগোলকটোৰ যিখন পৃষ্ঠ আছে তাৰো কি হ'ব ইয়াৰ পৰা ইয়ালৈ লাগি আছে তাৰ মানে কি সৰ্বোচ্চ দৈৰ্ঘ্য কিমান হ'ব এটো 7 সেন্টিমিটাৰ হ'ব পাৰে সৰ্বোচ্চ দৈৰ্ঘ্য আৰু যদি ব্যাস আমি 7 সেন্টিমিটাৰ পাও ব্যাসাৰ্ধ কিমান পাম 3.5 পাম তো তেনেকৈ আমি ধুনিয়াকে অংকটো কৰিলে হৈ যাব তো আমি প্ৰথমতে কি দিয়া আছে লিখি লও দিয়া আছে যেটো আমাৰ খনকৰ দিশ কিমান দিয়া আছে আমাৰ খনকৰ দিশ ইকুৱেল টু 7 সেন্টিমিটাৰ হৈ গল আৰু আমাক উলিয়াব দিছে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব তো লিখা দিয়া অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান 7 সেন্টিমিটাৰই হ'ব তো ব্যাস 7 সেন্টিমিটাৰ হলে ব্যাসাৰ্ধ কিমান হ'ব আমাৰ ব্যাসাৰ্ধ 7/2 সেন্টিমিটাৰ অৰ্থাৎ কিমান হ'ব এটো 3.5 সেন্টিমিটাৰ 7ক 2 হৰণ কৰিলে আমি কিমান পাম 3.5 সেন্টিমিটাৰ তো আমি অংকটোৰ কাৰণে যিখিনি প্ৰয়োজনীয় তথ্য আছিল আমি গোটেইখিনি ডাটাখিনি পাই গলো ব্যাসাৰ্ধৰ কাৰণে r লাগা আছিল r টো পাই গলো বাকি খনকৰ কাৰণে আমাক কি লাগে মুঠ পৃষ্ঠকালি উলিওৱাৰ কাৰণে 6l² l তো আমাক দিয়া আছে বাহুৰ দৈৰ্ঘ্যটো 7 সেন্টিমিটাৰ তো আমাৰ ভ্যালুখিনি হৈ গল এতিয়া আমি অংকটো কৰিম তো লিখা এতিয়া যেটো আমাৰ আকৃতিটো আছে নাম কি দিছে এটো গোটা বস্তুটো উলিয়াই লিখি দিয়া গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি এটা মুঠ পৃষ্ঠকালিতে আমি কিমান পাম চোৱা যেটো আমাৰ প্ৰথমতে খনক আছিল খনকৰ গোটেই আমি ওপৰৰ পৃষ্ঠখনত ধৰি কেনে প্ৰথমতে পৃষ্ঠকালিটো লও কিমান হ'ব গোটেই পৃষ্ঠকালিটো আমাৰ খনকৰ ক্ষেত্ৰত 6l² দিয়া আছে তো 6l² লিখিলো আমি হল প্লাস আমি কি লিখিম এতিয়া যেটো আমাৰ অৰ্ধগোলক আছিল তাৰ বক্ৰপৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি কিমান 2πr² হেতু লিখি দিলো আমি 2πr² আৰু আমি এটা কি কৰিম যেটো আমাৰ খনকৰ ওপৰৰ পৃষ্ঠখন আছিল তাৰ ওপৰত যেহেতু অৰ্ধগোলকটো আছে তাৰ মানে আমি এই খনকৰ এই পৃষ্ঠখনৰ পৰা আমি কি কৰিব লাগিব এই বৃত্তটো বিয়োগ কৰি দিব লাগিব তেতিয়া আমাৰ এক্সাক্ট যেটো ভ্যালু উলিয়াব আছে হেতু পাম তো এই বৃত্তটোৰ কাৰণে কি হ'ব যেটো আমাৰ অৰ্ধগোলক আছিল অৰ্ধগোলকৰ যিখন ওপৰৰ পৃষ্ঠ আছিল সেইখনৰ কালিটো বিয়োগ কৰিব লাগিব তো অৰ্ধগোলকৰ ওপৰৰ পৃষ্ঠখন কি বৃত্ত আকাৰৰ তাৰ মানে বৃত্তটোৰ কালিটো বিয়োগ কৰিলে হ'ব বৃত্তৰ কালি উলিওৱাৰ সূত্ৰটো কি আছিল আমাৰ πr² তো এটো মাইনাস আমি কি কৰিব লাগিব এতিয়া πr² এটা বিয়োগ কৰিব লাগিব তেতিয়া আমাৰ যিখিনি ৰং কৰা আছে এইখিনি বা যিখিনি দেখা পাও আমি সেইখিনি কালিটো পাই যাম তো এতিয়া চোৱা আৰু 6l² টো এনেকৈ থাকিলে প্লাস 2πr² পৰা πr² বিয়োগ কৰিলে কিমান হ'ব এটো অনলি πr² থাকিব কাৰণ যেটো দুটাটা r সেমে হয় 3.5 এ হ'ব কাৰণ দুটা ক্ষেত্ৰত আমি অৰ্ধগোলকৰ ক্ষেত্ৰতে কৰিছো অংকটো সেইকাৰণে আমি এটো বিয়োগ কৰোতে আমি কিমান পালো πr² পাই গলো এতিয়া মানখিনি বহাই দিয়া এটো 6 থাকিলে
L ৰ মানটো আমি কিমান পাইছো 7 পাইছো তো 7 বহাই দিয়া 7 স্কয়াৰ প্লাস পাই মানটো তো কিমান দিছে আমাক 22/7 আৰু r ৰ স্কয়াৰ r মানে কিমান পাইছো আমি ইয়াতে 3.5 to 3.5 into 3.5 r square দিছে যেটো 3.5 into 3.5 হৈ গল এটো এটা হল কৰিলে কিমান 7 ৰে 35 যাব 5 বাৰ তো 0.5 হল বাকি এখিনি থাকিব এনেকে তো এটো পূৰণ কৰা এতিয়া 6 into 7 square মানে 49 plus কিমান হ'ব 22 into 5 মানে আমি লিখিব পাৰো এটো কিমান 5/100 গতিকে এটো 11 লিখিব পাৰো into 3.5 এটো তো পূৰণ কৰিলে আমি 11 পাম গতিকে 11 লিখিলো আৰু যেটো আমাৰ 3.5 আছে তেনেকা থাকিলে এটা পূৰণ কৰা 6 into 49 কৰিলে কিমান হ'ব 54 5 294 হল আৰু এটো পূৰণ কৰিলে আমি কিমান পাম 35 to 385 to 38.5 হৈ গল তো দুটা যোগ কৰি দিয়া এতিয়া 294 আছিল আৰু 38.5 যোগ কৰিব লাগে তো কিমান হ'ব তো 0.5 বাকি 2 13 332.5 cm square তো আমি এখিনি হল কৰতে কিমান পাই গলো ভ্যালু তো 332.5 cm square অৰ্থাৎ আমাৰ যেটো শেপ আমি পাইছিলো বা যেটো গোটা বস্তু পাইছিলো তাৰ আমি কি পালো এটা মুঠ পৃষ্ঠফালিটো 332.5 cm তো এটো উলিয়াব দিছিলে উত্তৰটো হৈ গল এবাৰ 5 নম্বৰটো কি দিছে এটা আকৌ আগৰ নিচিনাকৈ এটা খনক দিয়া আছে এনেকুৱা খনক এটা দিয়া আছে খনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান দিছে এবাৰ l দিয়া আছে এবাৰ কোনো মান দিয়া নাই ভ্যালু দিছে কি আমাক আখৰ দি দিছে কি ইয়াৰে এটো l দিয়া আছে আৰু কি কৈছে যেটো এটা যিকোনো এটা কাখৰ পৰা এটা অৰ্ধগোলক কাটি লৈছে ধৰা হলে আমি অৰ্ধগোলকটো এনেকা যদি আমি এটা আকৌ এনেকুৱাতে হ'ব তো অৰ্ধগোলকটো কাটি লৈ কেনে এনেকুৱাতে কাটি লৈছে ভিতৰ পিনে গৈছে মানে এবাৰ আগৰটো বাহিৰত আছিল এবাৰ ভিতৰ পিনে এনেকা দকৈ কাটি গৈছে এতিয়া আমাক কৈছে যিখিনি অংক থাকি গল তাৰ আমি কি উলিয়াব লাগে কালিটো উলিয়াব দিছে পৰিপৃষ্ঠ কালিটো উলিয়াব দিছে তো হে আগৰ অংকটোৰ নিচিনাই ইয়াতে কি হ'ব 5 খন পৃষ্ঠৰ কালি উলিয়াব লাগিব বা 6 নম্বৰ পৃষ্ঠখনৰ পৰা কি কৰিব লাগিব এই বৃত্তটো বিয়োগ কৰিব লাগিব কাৰণ আমি চালে এনেকুৱাতে দেখিম আগৰ নিচিনা এটো বৃত্ত থাকিলে তো আমি যদি চাও বাকিখিনি থাকিব এখিনি কি হ'ব দ আকাৰ হৈ গলে ভিতৰ ফালে কমাই গৈছে তো এখিনি আকৌ অৰ্ধগোলক হৈ যাব গতিকে এটো অৰ্ধগোলক আমি বক্ৰপৃষ্ঠ কালিটো উলিয়াব লাগিব বাকি এইখন 5 খন পৃষ্ঠৰ কালি থাকিব আৰু এই 6 নম্বৰ পৃষ্ঠৰ কাৰণে কি হ'ব লাগিব এটো যেটো মুঠ পৃষ্ঠ কালি আছে তাৰ পৰা আমি এই বৃত্তটো বিয়োগ কৰিলে আমি পাই যাম কি 6 নম্বৰ পৃষ্ঠখনৰ কালি তো এতিয়া আমি যদি অৰ্ধগোলক খনকটোৰ বাহুৰ দৈৰ্ঘ্য l দিয়া আছে তাৰ মানে আমি কি হ'ব ব্যাসাৰ্ধটো এটো ইয়াৰ ব্যাস কিমান হ'ব l হ'ব আমাক l দিছে প্ৰশ্নটোত আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব l/2 তো হেখিনি লিখি লও দিয়া আছে কি এটো যেটো খনকৰ দিশ কিমান দিছে আমাক l অৰ্ধগোলকৰ ব্যাস কিমান দিছে আমাক l তাৰ মানে ব্যাসাৰ্ধ কিমান হ'ব এতিয়া l/2 তো আমি অৰ্ধগোলকটো ব্যাসাৰ্ধ পাই গলো এতিয়া সূত্ৰটো কৰা মুঠ পৃষ্ঠকালি তো মুঠ পৃষ্ঠকালি অবশিষ্ট অংশৰ মুঠ পৃষ্ঠকালি বা ডাইৰেক্ট মুঠ পৃষ্ঠকালি লিখি দিছো তো সূত্ৰটো কি হ'ব যেটো আমাৰ খনকৰ মুঠ পৃষ্ঠকালি আছিল হেতু লিখি দিয়া 6l² প্লাস কি হ'ব আমাৰ যেটো এইখিনি যিখিনি এক্সট্ৰাকে আমি অৰ্ধগোলকটো খুমাই গল ভিতৰ তাৰ পৃষ্ঠ লাগিব কাৰণ আমি যদি ছবিটো চাও তোমালোকে ইমাজিন কৰিলে পাবা যে কি এটা কাঠৰ টুকুৰা এটা ধৰা হল এনেকৈ ভিতৰ ফালে বাটিৰ আকাৰ এটা কাটি দিছে তাৰ মানে কি সেইখন পৃষ্ঠ হৈ গল নতুনকে এখন মানে খনকটো এখন পৃষ্ঠ কি হ'ব ঘূৰণীয়া টাইপ হৈ গল তলপিনে তো সেইখনৰ কাৰণে কি হ'ব এইখিনি অৰ্ধগোলকটো বক্ৰপৃষ্ঠকালি উলিয়ালে হৈ যাব তো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰ কি 2πr² লিখি দিলো আৰু কি কৰিব লাগিব যেটো 6 খন পৃষ্ঠ লৈছো আমি এখন পৃষ্ঠত যেটো এনেকুৱা সেভ হৈ আছে আমাৰ কেনেকুৱা আছিল যেটো খনক আছিল এনেকুৱাতে ওপৰ পৃষ্ঠখন এনেকুৱা তো ইয়াতে কি বৃত্ত এটা এনেকুৱা টাইপ আছে তো আমি বৃত্তটো ভিতৰ পিনে সোমাই গৈছে গতিকে আমি এইখিনি পাবৰ কাৰণে কি কৰিব লাগিব যেটো খনক আছিল খনকৰ পৰা বৃত্তটো বিয়োগ কৰিব লাগিব তো বৃত্তটো কালি কিমান হ'ব πr² তো πr² হৈ গল এতিয়া আমি এইখিনি বিয়োগ কৰিলে কিমান পাম 6l² প্লাস কিমান এটো মাইনাস কৰিলে πr² থাকি গল হল এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো মানখিনি বহাই দিও 6l² l ৰ মানটো দিয়া নাই তো 6l² এনেকৈ থাকিলে প্লাস পাইটো এনেকৈ থাকিলে ইয়াতে r ৰ মানটো কিমান হ'ব এতিয়া ব্যাসাৰ্ধ আমি কিমান পাইছো l/2 তো এটো r অৰ্থাৎ আমি কি লিখি দিম l/2 হোল স্কয়াৰ কাৰণ তো স্কয়াৰ আছে তো দুটাৰে স্কয়াৰ দিয়া তো r ৰ মানটো আমি কিমান পাম এতিয়া l/2 আৰু এটো স্কয়াৰ আছে তো ইয়াতো আমি স্কয়াৰ আছে ওপৰত স্কয়াৰ দি দিলো এটা এখিনি সৰল কৰিলে কিমান পাম 6l² প্লাস পাইটো এনেকৈ থাকিলে এটো সৰল কৰিলে l² হল আৰু এটো 2 স্কয়াৰ মানে 4 হল তো আমি ইয়াৰ পৰা কি কমন লব পাৰো l² টো কমন লব পাৰো তো ললে কিমান থাকিব
l স্কয়াৰ থাকিলে ইয়াত থাকিলে 6 প্লাস পাই বাই 4 তো আমি ইয়াৰ পৰা আমি কি কমন লব পাৰিম চোৱা এতিয়া যদি আমি কি কৰো 24 এটো যদি 4 ৰে পূৰণ কৰি দিও 1/4 এটা কমন লম তো ললে আমি কেনেকুৱাতে পাব যদি আমি এখানে এক্সট্ৰা সাইড কৰি দিছো চোৱা এইখিনি পৰা 1/4 কমন লম তো 6 প্লাস পাই বাই 4 আছে তো ইয়াৰ পৰা 1/4 কমন লম গতিকে আমি কি হ'ব লাগিব ইয়াতে এটা 1/4 থাকিব লাগিব 6 লগতো তো যদি আমি 6 টোক 24 লিখি দিও লিখি কিনা তলত 4 এটা লিখি দিও মানে কিমান হ'ব 6 ৰে 4 ৰে 24 ক পূৰণ কৰিলে আমি হৰণ কৰিলে কিমান পাম 6 পাম তো এনেকৈ হৈ গল প্লাস এটো কিমান আছে পাই বাই 4 তো আমি দুটাৰ পৰা এটা 1/4 কমন লব পাৰো তো ললে কিমান থাকিব 1/4 ইয়াতে l স্কয়াৰ আছে তো ইয়াতে কিমান থাকিব 6 লগত 24 থাকিব প্লাস ইয়াতে কিমান থাকিব পাই সেন্টিমিটাৰ স্কয়াৰ তো তোমাৰ উত্তৰমান এনেকৈ আছে 1/4 l স্কয়াৰ 24 প্লাস পাই সেন্টিমিটাৰ স্কয়াৰ তো এনেকৈ কৰিলে হ'ব বা এনেকৈ যদি এইখিনিটো এৰিয়া উত্তৰটো তেতিয়া ভুল নহয় আৰু এইখিনি শুদ্ধ উত্তৰে হ'ব তো আমাৰ 5 নম্বৰটো অংকটো এইখিনি হৈ গ'ল উত্তৰটো এতিয়া আমাক নেক্সট এটা 6 নম্বৰটো কি দিছে চোৱা এটা এনেকৈ বেলন এটা দিয়া আছে বেলনটো আকাৰ ইয়াতে দুই মূৰত কি আছে এটা অৰ্ধবৃত্ত লগোৱা আছে এইপিনে আৰু এইপিনে এটা কি আছে অৰ্ধবৃত্ত লগোৱা আছে তো লগোৱাৰ ফলত যেটো আমাৰ শেপ সৃষ্টি হ'ল এনেকুৱা আকাৰৰ কি আছে এটা টেবলেট এটা আছে তো এই টেবলেটটো আমাক কি উলিয়াব দিছে ঔষধৰ কেপচুল এটা আছে এই কেপচুলটোৰ মুঠ পৃষ্ঠকালিটো উলিয়াব দিছে আমাক দিছে কি এতিয়া মোৰ যেটো কেপচুলটো মুঠ দৈৰ্ঘ্যটো আমাক কিমান দিছে ইয়াৰ পৰা ইয়ালে 14 মিলিমিটাৰ দিয়া আছে এটো 14 মিলিমিটাৰ আৰু যিখিনি ব্যাসাৰ্ধটো আমাক কিমান দিছে 5 মিলিমিটাৰ এটো ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ দিছে না ব্যাস দিছে সৰি ব্যাস দিছে 5 মিলিমিটাৰ এতিয়া ইয়াতে যেহেতু আমাৰ তিনটা শেপ আছে তাহলে এপিনে অৰ্ধগোলক এপিনে বেলন আৰু এপিনে কি অৰ্ধগোলক তো আমি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি এটো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি উলিয়াও আৰু যদি বেলনটোৰ বক্ৰপৃষ্ঠকালি উলিয়াই যোগ কৰি দিও তেতিয়ালে আমাৰ কি হ'ব যেটো আমাৰ কেপচুল আছে কেপচুলটোৰ আমি মুঠ পৃষ্ঠকালটো পাই যাম এতিয়া আমাক অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি উলিয়াবৰ কাৰণে আমাক কি লাগে ব্যাসাৰ্ধ লাগে r2 লাগে তো ব্যাসটো দিয়া আছে 5 গতিকে ব্যাসাৰ্ধ কিমান হ'ব তো আমি প্ৰথমে দিয়াখিনি লিখি লও দিয়া আছে কেপচুলটোৰ ব্যাস কিমান দিছে ব্যাসটো দিয়া আছে 5 মিলিমিটাৰ আৰু দৈৰ্ঘ্য কিমান দিছে আমাক 14 মিলিমিটাৰ হৈ গল এতিয়া আমি বেলনটো বা অৰ্ধগোলকটোৰ ক্ষেত্ৰত চাও অৰ্ধগোলকটোৰ ক্ষেত্ৰতে আমি উলিয়াই দিও অৰ্ধগোলকৰ ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ লাগে আমি যেহেতু এই ব্যাসাৰ্ধটো লিখি ললো তো ব্যাসাৰ্ধ কিমান হ'ব যেহেতু ব্যাস 5 মিলিমিটাৰ ব্যাসাৰ্ধ কিমান হ'ব আমাৰ অৰ্ধগোলকটোৰ ক্ষেত্ৰতো 5 এ হ'ব বা বেলনটোৰ ক্ষেত্ৰতো 5 এ ধৰিব লাগিব কাৰণ কেপচুলটো দিয়া আছে মানে কি দুটা ক্ষেত্ৰতে সেম এতিয়া এটো যদি 5 হয় ব্যাসাৰ্ধ কিমান হ'ব 5 ৰ আধা হ'ব তাৰ মানে আমি কি লিখিব পাৰো 5/2 মিলিমিটাৰ হৈ গল 5/2 মিলিমিটাৰ আমি অৰ্ধগোলকটো ব্যাসাৰ্ধ পাই গলো এটা বেলনটোৰ ক্ষেত্ৰত চাও বেলনৰ আমাক কি লাগে বেলনৰ আমি বক্ৰপৃষ্ঠকালি উলিয়াবৰ কাৰণে আমাক লাগে 2 পাই rh যেটো সুঙাৰ সূত্ৰ আছিল তো r আৰু h লাগে r মানে ব্যাসাৰ্ধটো আমি পাই যাম বাৰু বেলনৰ ব্যাসাৰ্ধ কিমান হ'ব সেম এটোৱে হ'ব 5/2 মিলিমিটাৰ h টো আমাৰ কিমান হ'ব চোৱা এতিয়া h সৰি উচ্চতা বা h ইকুৱেল টু আমি কিমান পাম এটা যেটো আমাৰ ফুল কেপচুলটোৰ দৈৰ্ঘ্য আছিল কিমান 14 তো ইয়াৰ ব্যাসাৰ্ধ মানে কি এইখিনি 5/2 আৰু এইখিনি কিমান আমাৰ 5/2 এইখিনি 5/2 এইখিনি 5/2 তো দুইফালৰ পৰা আমি 5/2 বিয়োগ কৰিব লাগিব তো লিখি দিয়া 14 - 2 * 5/2 দুটাত 5/2 বিয়োগ কৰিব লাগিব 2 * 5/2 তাৰ মানে আমি কিমান পাম 14 - 5 অৰ্থাৎ এটো কিমান হ'ব 9 মিলিমিটাৰ আমি এটা বেলনটোৰ উচ্চতাটো কিমান পালো 9 মিলিমিটাৰ এটা আমি যিখিনি পৰ্যাপ্ত আমাক ভ্যালু লাগা আছিল বা যিখিনি ডাটা লাগা আছিল আমি পাই গলো অংকটোৰ কাৰণে এটা আমি অংকটো কৰিব পাৰিম তো লিখা এতিয়া কেপচুলটোৰ আমি কি জানো মুঠ পৃষ্ঠকালি তো মুঠ পৃষ্ঠকালি কেপচুলটোৰ মুঠ পৃষ্ঠকালি উলিওৱা হৈ গল তো সূত্ৰটো আমি কি পাম প্ৰথমতে বেলনৰ লিখিলো বেলনৰ বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰ 2 পাই rh তো হেতু লিখি দিলো 2 পাই rh প্লাস আমাৰ কি দুইফালৰ দুই মূৰত থকা অৰ্ধগোলক দুটাৰ পৃষ্ঠকালি বক্ৰপৃষ্ঠকালি তো আমি কি লিখিব পাৰো দুটা আছে যেহেতু 2 ৰে পূৰণ কৰিব লাগিব আৰু বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰ কি 2 পাই r² তো 2 পাই r² এটা কাৰণে 2 পাই r² আছে দুটা কাৰণে আমি দুটা 2 পাই r² পূৰণ কৰিলো আৰু বেলনটোৰ কাৰণে 2 পাই rh যেটো আমাৰ এটো সূত্ৰখিনি হৈ গল তো তোমালোকৰ ওপৰত এনেকৈ লিখিব পাৰা যে কি বেলনৰ বক্ৰপৃষ্ঠকালি যোগ দুই মূৰৰ দুটা অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি হেতু লিখি লৈ কেনে সূত্ৰটো বহালে বহাব পাৰা বা ডাইৰেক্ট এনেকৈ সূত্ৰটো লিখিলে হৈ যাব যদি বুজি পোৱা এতিয়া মানখিনি বহাই দিয়া 2 পাই মানটো আমি কি লিখিব পাৰো বা এটো এনেকৈ থাকক 2 পাই r²
rh প্লাস এটো কিমান হ'ব 4 পাই r স্কয়ার তো আমি পাইটো আমি কমন লব পাৰো আৰু r টো সোৱা বেলনৰ ব্যাসাৰ্ধ কিমান আছে 5/2 অৰ্ধগোলকৰ ব্যাসাৰ্ধ 5/2 হয় তো আমি দুটাৰ পৰা 5/2 কমন সৰি ব্যাসাৰ্ধটো আমি কমন লব পাৰো তো ইয়াৰ পৰা 2 কমন আহিব ইয়াৰ পৰা 2 কমন আহিব তো 2 লৈ ললো পাই কমন আহিব আৰু কি r এটা কমন আহিব তো ইয়াতে কিমান থাকিব h প্লাস ইয়াতে কিমান থাকিব 2 আৰু r হৈ গল আতে মানখিনি বহাই দিয়া 2 পাই মানটো আমাক কিমান দিছে 7/22 ইনটু r ৰ মানটো কিমান আছে 5/2 তো 5/2 লিখিও h ৰ মানটো আমি কিমান পাইছো 9 প্লাস 2 ইনটু r ৰ মানটো কিমান পাইছো 5/2 হৈ গল এটা 2 ৰে 2 কাটা গল আৰু কৰিব পৰা নাই 5 পাইছে কিমান হ'ব 110 ডিভাইড বাই 7 ইনটু এটো কিমান হ'ব 9 প্লাস এটো 2 ৰে 2 কাটা গল তো 9 প্লাস 5 তাৰ মানে এটো কিমান হ'ব 110 ডিভাইড বাই 7 ইনটু 9 পাইছে কিমান 14 অৰ্থাৎ এটো 2 বাৰ গল তাৰ মানে 110 পূৰণ 2 কিমান হল 220 মিলিমিটাৰ স্কয়াৰ অৰ্থাৎ আমি কেপচুলটো আমি মুঠ পৃষ্ঠকালি কিমান পালো 220 মিলিমিটাৰ স্কয়াৰ তো এনেকৈ আমি ধুনীয়াকৈ অংকটো কৰিব পাৰো জাস্ট তোমালোকে এইখিনি বুজিব লাগিব যে কোনখিনি উলিয়াব দিছে আমাক কোনটো কি উলিয়াব লাগিব অৰ্ধবৃত্ত সৰি পৃষ্ঠকালি উলিয়াব লাগিব না মুঠ পৃষ্ঠকালি উলিয়াব লাগিব না বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিব সেইটো বুজি পালে বা কোনটো শেপ আছে ইয়াতে বা বেলন আছে না অৰ্ধগোলক আছে নে চুঙা আছে সেইখিনি যদি ভালকৈ বুজি পাও আমি তেনেহলে অংকটো কৰিব একদম ইজি হয় তো আমি এনেকৈ ধুনীয়াকৈ এইটো অংকটো কৰিব পাৰো